Welcome to A to Z Maths Assam. আৰু আজি আমাৰ নাম্বাৰ সিস্টেমৰ আজি আমাৰ 10 নম্বৰ ক্লাস আৰু MCQ প্ৰ্যাকটিছ আমাৰ এটো প্ৰথম হ'ব ক্লাস আৰু আমি ইয়াত আজি নাম্বাৰ সিস্টেমৰ PYQ লাষ্ট আমাৰ ADRE 2022 2024 লাষ্ট ইয়াৰ এণ্ড SI 2025 জানুৱাৰীত যিখন পেপাৰ হৈছিল 5 জানুৱাৰী আই থিংক গটেকেইটা আমি কি কৰিম যিমান নাম্বাৰ সিস্টেমৰ MCQ হৈছিল আমি সেইকেইটা আলোচনা কৰিম আৰু নাম্বাৰ সিস্টেমৰ আমাৰ প্লেলিষ্ট এটা আছে that আমাৰ 9টা ভিডিও অলৰেডি আপলোড হৈ গৈছে যদি একেবাৰে নাম্বাৰ সিস্টেমটো উইক তেনেহলে চাই লবা আৰু আমি কি টপিক কভাৰ কৰিলো নাম্বাৰ সিস্টেমত এবাৰ চাই লও ওকে টাইপস অফ নাম্বাৰ তেনেকুৱা ধৰক স্বাভাৱিক সংখ্যা কাক বলে মৌলিক সংখ্যা কাক বলে পূৰ্ণ সংখ্যা কাক বলে গটে আলোচনা কৰিছো 2 নম্বৰ আছিল আমাৰ প্লেস ভ্যালু এণ্ড ফেস ভ্যালু তেনেকুৱা স্থানীয় মান আৰু সাংখ্যিক মান ডিভিজিবিলিটি ৰুল মানে দুইৰ বিভাজ্যতা ৰুল 3 4 5 এনেকুৱা কৰি আমি 13 লৈকে আলোচনা কৰিছিলো আৰু ইউনিট ডিজিট এককৰ হৰৰ অংক ওকে এটো আমাৰ 5 নম্বৰ টপিক আছিল কনভাৰ্ট ইনটু PYQ প্ৰকাশ কৰা মোস্ট ইম্পৰ্টেন্ট টপিক দুটা কোৱেশ্চন এভৰি পেপাৰ দেখা যায় তাৰপিছত আমাৰ 6 নম্বৰ টপিক আছিল আমাৰ এটো বাইনাৰি নম্বৰ সিস্টেম একদম 1 to 2 কোৱেশ্চন লাষ্ট ইয়াৰ গ্ৰেজুৱেট পেপাৰ দুটা কোৱেশ্চন আছিল বাইনাৰি পৰা এণ্ড ৰোমান নিউমেৰিয়েলছ ইয়াৰ পৰা থাকে আমাৰ এটো আছিল আমাৰ 7 নম্বৰ টপিক এণ্ড আমাৰ আছিল এটো 8 নম্বৰ টপিক আছিল কি ফাৰ্স্ট এণ্ড নম্বৰ সাম প্ৰথম 10টা সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ যোগফল কিমান বা ধৰক অযুগ্ম বা যুগ্ম সংখ্যাৰ যোগফল কিমান এইটা টপিক আমাৰ 9টা ক্লাছত আমি কি কৰিছো আমি কভাৰ কৰিছো আৰু এই যিমান বিলাক লাষ্ট ইয়াৰত আহি গৈছে আমি সেইবিলাক কি কৰিম কভাৰ কৰিম ওকে এটো আমাৰ আছিল লাষ্ট 2025 ৰ জানুৱাৰী 5 জানুৱাৰী দহা এসআই পেপাৰৰ কোৱেশ্চন আছিল এটো এটা একদম সিম্পল কোৱেশ্চন 1 ৰ পৰা 1 ৰ ভিতৰ আখৰ মাজত দুটা সংখ্যা যুক্ত কিমানটা স্বাভাৱিক সংখ্যা আছে ওকে 1 ৰ পৰা 100 লৈকে টোটাল সংখ্যা কিমানটা আছে আমাৰ 100টা আছে এটা সংখ্যা যুক্ত অংক কেইটা আছে 1 ৰ পৰা 9 লৈকে কিমানটা অংক 9টা ওকে তাৰপিছত আমাৰ 100 তো আমাৰ 3টা ডিজিটৰ ওকে 3টা ডিজিটৰ কেইটা থাকে এটা থাকে টোটাল আমাৰ নাম্বাৰ আছে মানে দুটাত বাদে বেলেগ থাকা আছে কিমান 10টা ওকে টোটাল 100টাৰ পৰা আমি 10টা বিয়োগ কৰি দিলে কিমান পাম 90টা পাম এটো আমাৰ আছিল আনসাৰ নেক্সট আমাৰ কৈছে 1 ৰ পৰা 20 লৈ মৌলিক সংখ্যাৰ মুঠ কিমানটা মৌলিক সংখ্যা আছে গণনা কৰা ওকে 2 3 5 6 7 8 9 10 11 12 13 14 15 16 17 তাৰ পিছত 18 19 ওকে এইগিটা আমাৰ 1 2 3 4 5 6 7 8 ওকে আমাৰ 8টা ওকে সি নম্বৰ আনসাৰ হৈ যাব আমাৰ আৰু মৌলিক সংখ্যা কাক বলে এইবিলাক আমাৰ একেবাৰে প্ৰথম ক্লাছত টাইপস অফ নাম্বাৰত আমাৰ ডিসকাস কৰি থোৱা আছে আৰু এইবিলাক আমি ডিসকাস কৰিছিলো অলৰেডি আমি হেকানে অলপ একদম স্পিডত যাম আৰু ইফ ইউ হ্যাভ এনি টাইপ অফ ডাউট হেতু প্লেলিষ্টটো এক্সট্ৰাটিকৰ পৰা চাই লবা ওকে 80 ৰ পৰা 100 ৰ ভিতৰত কিমানটা আমাৰ প্ৰাইম নাম্বাৰ আছে ওকে 80 ৰ পৰা যদি আমি স্টাৰ্ট কৰো 81 82 83 এটা আছে 83 তাৰ পিছত 84 85 86 87 87 নহয় 89 ওকে এই দুটা এটা ওকে এটো মনত ৰাখিব তোমালোকে 90 ৰ পৰা 100 ৰ ভিতৰত যি 10টা সংখ্যা আছে তাৰ ভিতৰত অনলি এটা প্ৰাইম নাম্বাৰ আছে মৌলিক সংখ্যা এটো আছে 97 ওকে 83 হৈ গল 89 and 97 তিনটা আমাৰ ওকে সি নম্বৰ আনসাৰ next the sum of the prime numbers between 1 to 20 1 ৰ পৰা 20 লৈকে আমি প্ৰাইম নম্বৰ কিমানটা পাইছিলো 1 তাৰপৰা 2 3 5 7 তাৰপিছত 9 10 11 তাৰপিছত 13 17 আৰু আমাৰ হৈ যাব 19 ওকে এটো প্লাস কৰিলে কিমান 5 5 + 5 কিমান হৈ যাব 10 হৈ যাব ওকে 7 প্লাস আমি 13 যদি কৰো এই দুটা প্লাস কৰিলে আমাৰ কিমান হ'ব আমাৰ 20 হ'ব আৰু 11 প্লাস আমি যে 19 যদি কৰো अगेन 20 30 হৈ যাব আৰু 17 তো আমাৰ বেলেগকে থাকিল ওকে এইগিটা প্লাস কৰিলে আমাৰ কিমান হ'ব 30 30 30 60 60 + 70 কিমান হ'ব 77 ওকে 77 ওকে এইটো হৈ যাব আমাৰ আনসাৰ ওকে ইয়াতে ইউজ যদি a বিটকৈ ডাঙৰ ওকে a বিটকৈ ডাঙৰ আৰু কি হৈছে a টো 0 কৰি ডাঙৰ আৰু b টো কি হয় 0 কৰি ডাঙৰ ওকে তেনেকুৱা এটা নাম্বাৰ কম্পেয়াৰ কৰি লোৱা যেনে a টো আমি কিমান ধৰলো 5 ধৰলো আৰু b টো আমি 2 ধৰলো ওকে এটা আমাৰ কি হৈছে প্ৰথম নম্বৰ টার্মস এন্ড কন্ডিশনটো আমাৰ কি আছিল দুটাৰে আগত যদি মাইনাস যদি থাকে ওকে আমি এটো অলৰেডি জানো দুটাৰে আগত যদি মাইনাস যদি থাকে আগতে যেটো সংখ্যা ডাঙৰ আছিল হেতু কি হৈ যাব সৰু হৈ যাব আগতে 5 টো ডাঙৰ আছিল কিন্তু -5 টো কি -2 কৰি সৰু ইয়াতে আমাৰ এটো সিম্বল খাতে ওকে এটো সিম্বল আছে ওকে এটো আনসাৰ হ'ব লাগে আমাৰ যদি আমাৰ ইয়াতে কি আছিল মাইনাস আমাৰ কি আছিল আমাৰ 5 আৰু 2 আছিল দুটাৰ আগত যদি মাইনাস যদি আহে আমাৰ
-2 তো কি হয় ডাঙৰ হয় কিন্তু এইফালে যি আছে এইডাল চিন দি আছে আমাৰ বিটত সেইকাৰণে এইটো কি হ'ব আমাৰ ৰং ওকে বাকি কিটা হ'ব নালাগে এইটো হ'ব লাগে এবাৰ চেক কৰি লবা তোমালোকে ওকে দা সাম অফ দা এনি টু ইন্টিজাৰ্স দুটা যিকোনো অখণ্ড সংখ্যাৰ যোগফল কি হ'ব পাৰে ওকে যিকোনো দুটা যুগ্ম সংখ্যা অখণ্ড সংখ্যা ললো তেনে 3 + 2 ললো এইটো এটা অখণ্ড সংখ্যা এইটো এটা অখণ্ড সংখ্যা এতে পাই গলো কিমান 5 পালো তাহলে 5 টো এটা পজিটিভ নাম্বার ওকে ধনাত্মক সংখ্যা ওকে পজিটিভ নাম্বার ওকে পজিটিভ নাম্বার হ'ব পাৰে এবাৰ -3 + 2 ললো আমি ইয়াৰ এনসারটো কি হ'ব আমাৰ -1 হ'ব ওকে only ওকে কি অলওয়েজ এতে কি কৈছে অলওয়েজ পজিটিভ নাম্বার হ'ব পাৰে নেকি কাৰণ এইবাৰ আমাৰ কি হলা নেগেটিভ হলা তাৰ মানে প্ৰথমটো আমাৰ ক্যান্সেল সেকেন্ডটো কি কৈছে অলওয়েজ নেগেটিভ নাম্বার এইটো আমাৰ নেগেটিভ হলাল কিন্তু আমাৰ পজিটিভ হ'ব পাৰে এইটো আমাৰ হেৰি হ'ব ক্যান্সেল হ'ব ইয়াতে আমাৰ কি কৈছে অলওয়েজ আইডাৰ কি হ'ব নন জিৰো পজিটিভ নাম্বার ওকে জিৰো নহয় কিন্তু আমাৰ পজিটিভ নাম্বার হ'ব ওকে নহলে কি হ'ব অর আছে ইয়াতে হয়তো কি হ'ব নেগেটিভ হয়তো পজিটিভ হ'ব হয়তো নেগেটিভ হ'ব ওকে আমি এটা আৰু এটা কন্ডিশন চাই লও -3 + 3 এই দুটা যদি আমি কৰো এইটো এটা আমাৰ অখণ্ড সংখ্যা এইটো এটা অখণ্ড সংখ্যা এই দুটা প্লাস কৰিলে আমাৰ কি হয় 0 হয় কিন্তু এইটো এটাটো হ'ব পাৰে যে কেতিয়াবা 0 টো হ'ব পাৰে সেইকাৰণে গোটেইকিটা আমাৰ ক্যান্সেল ডি নাম্বাৰটো হৈ যাব হয়তো আমাৰ কি হ'ব পজিটিভ নাম্বাৰ হ'ব পাৰে হয়তো আমাৰ নেগেটিভ নাম্বাৰ হ'ব পাৰে কিন্তু কেতিয়াবা আমাৰ কি হ'ব একে সংখ্যা যদি আমাৰ যদি বিয়োগ যদি হয় তেনে আমাৰ 0 হ'ব পাৰে সেইকাৰণে আমাৰ ডি টো হৈ যাব আমাৰ ৰাইট এইটো আমাৰ কি আছিল আমাৰ এইচএস পেপাৰখনত আছিল এইটো কোৱেশ্চন লাষ্ট ইয়াৰ ওকে এইটো এটা বেবি কোৱেশ্চন ক্লাছ 8 টো হা আই থিংক ওকে 2022 এইটো তোমালোকে কৰি লবা তাৰ পিছত এইটো ওকে এইটো আমাৰ আছিল কি roman numerals এইটো এটা xiv + v sorry + iv এখিনিৰ মান কিমান x তো বুজাই 10 iv বুজাই কিমান 4 এটোৰ মান কিমান আছে 14 আৰু iv ৰ মান কিমান 4 এই দুটা যদি আমি যদি প্লাস যদি কৰো কিমান হ'ব 18 আৰু 18 টো যদি আমি বাইনাৰি যদি নট বাইনাৰি romanত যদি আমি যদি কনভার্ট যদি কৰো প্ৰথমতে 10 টো লিখিলো 10 তাৰ 8 টো কিমান লিখিম ভাই ট্ৰিপল আই এটো v ট্ৰিপল আই ওকে এটো হৈ যাব আমাৰ আনসার নেক্সট এটো py ত কনভার্ট কৰা ওকে 5 তো আমি 1 2 1 2 1 2 1 2 এইগিটা কোৱেশ্চন আমি অলৰেডি py ত কনভার্ট কৰা আমাৰ যেটো প্লেলিস্ট আছে নাম্বার সিস্টেমত অলৰেডি আমি এটা ডিসকাস কৰিছো কি হয় কেনেকৈ হয় আৰু ক্যালকুলেটৰ ওয়াইজ ক্যালকুলেটৰে আমি কি কৰিছো আমি এটা প্ৰুফ কৰিও চাইছো ওকে ইয়াতে আমাৰ কি হ'ব কিমানটা সংখ্যা বাৰবাৰ ৰিপিট হৈছে দুটা সংখ্যা ওকে 99 আৰু ৰিপিট হোৱাৰ আগত যিখিনি সংখ্যা আছে সেই গোটেইখিনি আমাৰ পাতি দিয়া 5 1 2 আৰু এনেকুৱা এটা সংখ্যাও আছে নেকি যেটো একবাৰ ৰিপিট হয় নাই যেনে 5 টো ৰিপিট হয় নাই এটা দশমিকৰ কথা বাদ দিয়া এখিনি বিয়োগ কৰি দিয়া ওকে তলত থাকিল 99 আৰু এখিনি বিয়োগ কৰিলে 12 পৰা 5 গলে কিমান থাকিব 7 ওকে ইয়াতে আমাৰ কোনটো आंसर হৈ যাব 99 ওকে এটো আমাৰ ডি টো হৈ যাব আমাৰ आंसर নেক্সট 4 6 m2 3 is divisible by 9 যদি এটো সংখ্যা যদি 9 ৰে যদি ডিভিজিবল যদি হয় তেনহলে m ৰ মান কি হচ্ছে ওকে 9 ডিভিজিবিলিটি রুলটো কি আছিল যদি এটা সংখ্যাৰ অংক কেইটাৰ যোগফল এই গোটেইকিটা অংক যোগ কৰিলে যদি 9 ৰে যদি হৰণ যদি যায় তেনহলে সেই সংখ্যাটো হৰণ যায় কিন্তু আমি এটা বেলেগ নিয়মটো চাব পাৰো কেনেকুৱা যদি এটা সংখ্যাৰ দুটা সংখ্যা যোগ কৰিলে বা তিনটা সংখ্যা যোগ কৰিলে যদি 9 ৰে যদি হৰণ যদি যায় সেইকিটা আমি কাটি দিম যেনে 6 + 3 9 হয় ওকে আমি কাটি দিলো আৰু 2 + 4 কিমান হ'ব 2 + 4 আমাৰ হৈ যাব 6 এটা 6 ৰ লগত 1 যদি আমি যদি যোগ যদি দিও কিমান হ'ব আমাৰ 7 হ'ব 7 ক 9 ৰে হৰণ যায় নেকি না যায় ওকে এটো নহয় যদি 6 ৰ লগত যদি আমি 0 যদি প্লাস কৰো তেনহলে আমাৰ কি হ'ব 6 এ থাকিব 9 ৰে হৰণ যায় না যায় এগেইন কাটি দিয়া 6 প্লাস যদি আমি 5 যদি কৰো 11 হ'ব 9 ৰে হৰণ না যায় 6 প্লাস লাস্ট কিমান আছে আমাৰ 3 আছে ওকে এটো আমাৰ কি হ'ল 9 আৰু 9 ৰে 9 ৰে হৰণ যায় তাৰ মানে আমাৰ হ'ব লাগে আমাৰ ডি আনসারটো নেক্সট সেকেন্ড সেম 3 4 এটা p ইয়াতে p এর ভ্যালু হলো বাড়ছে ডিভিজিবল বাই 9 9 এর কি হবে ওকে যদি অঙ্কগিটার যোগফল যদি 9 রে যদি হরণ যায় তাহলে সংখ্যা কিটা হৈ যায় ওকে আমি হেতু রুলত চাও যে দুটা সংখ্যা যদি প্লাস করলে যদি 9 হয় হেক কাটি দিম যেনে 5 + 4 কিমান হৈ যাব 9 হ'ব ওকে দুটা কাটি দিলো এটা আমাৰ 3 থাকিল 3 এর লগত যদি আমি যদি 8 যদি প্লাস কৰো কিমান হ'ব 11 হ'ব 11 ক 9 রে যায় নেকি না যায় এটো কাটা তো এবাৰ আমি 7 দাও 3 + 7 10 9 রে না যায় 3 + 4 হৈ যাব 7 9 রে যায়
3 প্লাস আমাৰ কি আছে 6 9 ওকে 9 ক 9 এৰে যায় তাৰ মানে হৈ যাব আমাৰ ডি এনসার এটা আমাৰ হায়ার সেকেন্ডারি পেপারত আছে লাস্ট ইয়ার তাৰ পিছত আমাৰ ইয়াতে হচ্ছে কি 5 ৰ প্লেস ভ্যালু এটো কিমান পেপার কোনখন পেপারত আছিল লাস্ট ইয়ার আমাৰ ড্ৰাইভাৰ পেপারখন আছিল 425639 639 একক 10 শতক হাজাৰ 5 into 1000 হৈ যাব আমাৰ 5000 ওকে কোনটো অপশন ওকে সি আনসার তাৰ পিছত আছিল আমি দুৰ আমাৰ হচ্ছে প্লেস ভ্যালু হচ্ছে 4213.6 ওকে দশমিকৰ পৰা এখিনি আমাৰ কি বেলেগ এটা সিস্টেমত পৰে ইয়াৰ পৰা আমাৰ একক 10 হৰৰ ইয়াৰ পৰা আমাৰ একক 10 স্টার্ট হয় ওকে এটো হল একক এটো হল 10 এটো হল আমাৰ শতক 2 into শতক মিন্স কি 100 200 সি হৈ যাব আমাৰ আনসার ওকে এটো আমাক PYQ কনভার্ট কৰিব দিছে ওকে কিমানটা সংখ্যা বারবার রিপিট হৈছে এটা সংখ্যা বারবার রিপিট হৈছে তাৰ মানে এটা 9 তাৰ পিছত জি রিপিট হোৱাৰ আগত যিখিনি সংখ্যা আছে সেইখিনি পাতি দিয়া 0 2 ইয়াতে যিখিনি একবাৰ রিপিট হোৱা নাই হেতু বিয়োগ কৰি দিয়া 0 তো 0 আছে 0 পাতি দিয়া এইখিনি আলটিমেটলি কি ওপৰত 2 হ'ব কাৰণ 0 বিলাকতো এটো আগত বলে আকৌ ভ্যালু নাই 0 বিয়োগ কৰিলে আলটিমেটলি ইমান থাকিব 2/9 ওকে আমাৰ ডি হৈ যাব আমাৰ আনসার নেক্সট আই থিংক এটো কৰা গৈছিল যে 8 হ'ল আমাৰ আনসার এটো ওকে এটো আমাক কনভার্ট কৰিব দিছে 2.191919 এটা 12 আছে মানে কি মানে হেতুই বারবার রিপিট হৈছে দুটা সংখ্যা ওকে কিমানটা এনেকুৱা সংখ্যা আছে যে বারবার রিপিট হৈছে দুটা 99 আৰু 10 রিপিট হোৱাৰ আগত যিখিনি আছে গোটেইখিনি একবাৰ পাতি দিয়া ওকে 219 তাৰ এনেকুৱা এটা সংখ্যা আছে নেকি যেটো একবাৰো রিপিট হোৱা নাই ওকে 2 তো আছে এটো বিয়োগ কৰি দিয়া আনসার আমাৰ কি হ'ব 21 বিয়োগ কৰিলে কিমান হ'ব 7 হ'ব ওকে কোনটো হৈ যাব 99 ওকে আমাৰ বি হৈ যাব আমাৰ আনসার আৰু এইবিলাক ইমান স্পিডত কিয় কৰছো এইবিলাক অলৰেডি আমাৰ ডিসকাস কৰা গৈছে PYQ বুলি এটা আমাৰ কি আছে এটা প্লেলিষ্টত আমাৰ এটা ক্লাছে আছে তাত আমি একদম ডেফটত আই থিংক 15 মিনিট প্লাস আমি ক্লাছ এটা কৰছো তাত আমি ডিসকাস কৰছো আৰু এটো ৰমানত কনভার্ট কৰো XCI এটা সবচে ডাঙৰ কোনে এটো C কি বুজায় 100 বুজায় এফালে লেফটৰ ফালে আছে কিমান এটো x তো বুজায় 10 তাৰ মানে 10 লেফটত আছে মানে কি 10 বিয়োগ হ'ব তাৰ মানে 9 90 হল আমাৰ এইফালে কি আছে i তো কি বুজায় আমাৰ 1 বুজায় এফালে আছে মানে কিমান 1 প্লাস হ'ব ওকে 91 আছে ওকে 6 আমাৰ আনসার ওকে এটো আমাক কনভার্ট কৰিছে এটো আমি কমন সেন্সেৰো কৰিব পাৰো m তো বুজায় আমাৰ 1000 বুজায় এটো বহুত ডাঙৰ হৈ যাব এখানে এটো আমাৰ কাটি দিয়া এটো আমাৰ কি d তো 500 বুজায় এটো বহুত ডাঙৰ হৈ যাব c তো আমাৰ কি বুজায় 100 বুজায় এটো বহুত ডাঙৰ হৈ যাব এটো আহিব লাগে তথাপি 59 তো কি কৰিম 59 যেটি আছে আমি প্ৰথমতে আমি কি বনাম 50 বনাম 50 তো কিমান l আমাক কি বুজায় আমাৰ 50 বুজায় ইবা 9 লাগে কিমান 9 কিমান ix আমাৰ 9 বুজায় এটো যায় l i x ওকে এটো আমাৰ c তো হৈ যাব আমাৰ আনসার তাৰপিছত এটো আমাক কি বুলি কৈছে যে 1 ৰ পৰা n লৈ স্বাভাৱিক সংখ্যাবোৰৰ পূৰণফলৰ মান pn ওকে pn মানে কি 1 পূৰণ 2 পূৰণ 3 পূৰণ 4 পূৰণ 5 পূৰণ 6 পূৰণ 7 এনেকুৱাকৈ যদি আমি n লৈকে যদি পূৰণ যদি কৰো 1 ৰ পৰা কৰ পৰা ইয়াতে কৈছে 1 ৰ পৰা যদি n লৈ যদি পূৰণ যদি কৰো তাৰ ভ্যালুটো আমাৰ কি হয় pn হয় মানে লাস্ট জুনে থাকে তাৰ ই ইয়াতে বহি যায় পিতলত ওকে তেনেহলে p1 মিন্স কি হ'ব স্টার্ট কৰ পৰা হয় হেতু মনত ৰাখবা 1 ৰ পৰা স্টার্ট হয় ইয়াতে কি আছে 1 আছে মানে 1 ৰ পৰা 1 লৈকে তাৰ মানে 1 নিছে এবাৰ 2 1 ৰ পৰা কি হলৈকে 2 লৈকে ওকে 2 লৈকে ইয়াতে কি বুলি কৈছে পূৰণ ফল তাৰ মানে ইয়াত দুটাৰ মাজত হ'ব পূৰণ 2 p3 ওকে p3 তো কি বুজায় আমাৰ p3 তো বুজায় আমাৰ কিমান 1 পূৰণ 2 পূৰণ 3 কাৰণ ইয়াতে কৈছে 1 ৰ পৰা n লৈকে মানে n থাকতে n লৈকে হৈছিল 3 আছে কাৰণ 3 লৈকে কিমান হ'ব 2 3 6 আৰু ইয়াতে আছে p4 1 ৰ পৰা 4 লৈকে কিমান 2 6 24 ওকে ইয়াতে আমাক কি কৈছে এই গোটেইখিনি আমাক এবাৰ প্লাস কৰিব দিছে ওকে গোটেইখিনি যদি আমি প্লাস যদি কৰো 24 plus 6 কিমান 30 32 33 ওকে 33 আমাৰ বি হৈ যাব আমাৰ আনসার ওকে প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান ওকে প্ৰথম বুলি কোৱাৰ লগে লগে 1 ৰ পৰা 20টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব তাৰ সূত্ৰটো হৈছে কি n into n plus 1 divided by 2 ইয়াতে n ৰ ভ্যালু কি হ'ল 20 হ'ল ওকে 20 পাতি দিলো n ৰ ভ্যালু যেটো আমাৰ 20 তকৈ এক ডাঙৰ হলে কি হ'ব আমাৰ 21 divided by 2 20 ৰে
20ক 2 ৰে কি বাজ যাব মান 10 বাজ যাব আৰু 10 * 21 কি হ'ব পিছত 0 তো বহাই দিলে হ'ল ওকে এইটো হৈ যাব আমাৰ এনসাৰ তাৰপিছত এইটো আমাক কনভাৰ্ট কৰিব দিছে ওকে একো নাই 0.0373737 বাৰ কিমানটা সংখ্যা ৰিপিট হৈছে দুটা সংখ্যা বাৰ ৰিপিট হৈ আছে আৰু দশমিকৰ পিছত এনেকুৱা এটা সংখ্যা আছে যেটো ৰিপিট হোৱা নাই কিন্তু দশমিকৰ পিছত আছে তাৰ কাৰণে হ'ব আমাৰ এটা 0 আৰু যি ৰিপিট হোৱাৰ আগত যিমানখিনি সংখ্যা আছে সেইখিনি গোটেইখিনি একবাৰ কাটি দিয়া 0037 আৰু যিখিনি সংখ্যা একবাৰো ৰিপিট হোৱা নাই সেইখিনি বিয়োগ কৰি দিয়া ওকে 0000 বিয়োগ কৰা মানে কি আলটিমেটলি আমি একদম ফৰ্মুলা ওয়াইজ গৈছো যদিও আমাৰ 0ৰ ভ্যালু নাই তথাপি ফৰ্মুলা ওয়াইজ গৈছো যাতে তোমালোকে বুজিবা ইয়াতে 0ৰ ভ্যালু আকো নাই এইবিলাক 0 বিয়োগ কৰিলে আলটিমেটলি 37 থাকিব 990 ওকে এটো কোড আছে আমাৰ ওকে এটো হৈ যাব লাগে আমাৰ আনসাৰ এটো আমাৰ এই নাম্বাৰটো হৈ যাব আমাৰ আনসাৰ নেক্সট এডিশন অফ দ্য টু বাইনারি নাম্বার 0 এটা আমাৰ কি কৰিব দিছে এডিশন আমাৰ যোগ কৰিব দিছে লাষ্ট আমাৰ এটো গ্ৰেজুৱেট পেপাৰ এটা কোৱেশ্চন আছিল 10 + 10 ওকে ইয়াৰ আগতে মই এটা কথা কৈ দিও 1 + 1 বাইনাৰিত কি হৈ যায় আমাৰ 10 1 + 0 কি হৈ যাব 1 0 + 1 হৈ যাব আমাৰ কিমান 1 0 + 0 হৈ যাব আমাৰ 0 1 + 0 কি হৈ যাব আমাৰ 1 1 + 1 কি হৈ যাব 1 এইটো হৈ যাব আমাৰ আনসাৰ ওকে এই হৈ যাব আমাৰ আনসাৰ নেক্সট আমাৰ the product of the two binary numbers এইটো আৰু এইটোৰ আমাৰ কি ওলাব প্ৰডাক্ট মানে পূৰণ ওলাব দিছে 10110 ওকে এইটোটা যদি পূৰণ যদি কৰো তাৰ আগতে আমি এটা বস্তু কনফাৰ্ম কৰিলো 11 যদি আমি পূৰণ যদি হয় বাইনাৰি তেতিয়া হ'ব 1 1 পূৰণ 0 0 0 পূৰণ 1 কি হৈ যাব বাইনাৰি 0 0 পূৰণ 0 আমাৰ 0 0 যদি পূৰণ হয় 0 আৰু ওকে 0 ৰে যদি ধৰাল এইটো পূৰণ হল আমাৰ 0 0 ৰে 0 পূৰণ হলে 0 0 ৰে 1 পূৰণ হলে 0 তাৰপিছত আমি 1 ৰে যদি কৰো এবাৰ যদি 1 ৰে যদি কৰো 1 ৰে ইয়াক একবাৰ 1 1 ৰে 0 কলে কি হ'ব 0 1 ৰে 1 কলে 1 এখিনি আমি এটা কি কৰিম প্লাস কৰিম নরমাল পুরনোর নিচে নাই একদম 0 জাস্ট এইখিনি আমাৰ ফলো করলে 0 1 0 + 1 কি যাব 1 0 + 0 কি যাব 1 1 হ'ব না এটো হৈ যাব আমাৰ आंसर 101 ওকে বি হৈ যাব আমাৰ आंसर ওকে এগেটা আছিল আমাৰ লাস্ট নাম্বার সিস্টেমৰ এগেটা কোৱেশ্চনে আছিল এতিয়া আমি কি কৰিম নেক্সট এই যিমান গিটা টপিক আমি পঢ়ালো টপিক বুলি কওঁতে আমি এই যিমান গিটা টপিক পঢ়ালো এই গোটেইটা টপিকৰ ৰিলেটেড লাস্ট ইয়াৰ যিমান বিলাক আমাৰ কি হৈছিল আৰআৰবি এনটিপিসি প্লাস এসএসসি একদম সিজিএল না আমি সিএইচএসএল যিমান বিলাক কোৱেশ্চন আইছিল সেইবিলাক কোৱেশ্চন আমি কি আমি এজ এ এমসিকিউ বনা আমি সেইবিলাক কি কৰিম প্ৰেক্টিস কৰিম 30+ কোৱেশ্চন আছে ওকে দুটা বা তিনটা ক্লাছত আমি ক্লিয়াৰ কৰি দিম আৰু নাম্বাৰ সিস্টেম আমাৰ কমপ্লিট হৈ যাব আৰু এই 30+ কোৱেশ্চন যি কোৱেশ্চন থাকিব এই কোৱেশ্চনৰ পৰা আহিব জাস্ট তাৰে কি থাকিব নাম্বাৰ বিলাক চেঞ্জ হৈ থাকিব আৰু প্যাটাৰ্নটো সেমে থাকিব ওকে দ্যাটস ইট ফৰ টুডে থ্যাংক ইউ